হৈছে হ'বলা এইবোৰ কাম বন কৰিবলৈ যাওঁ এখন শুনচোন তই ক'বলৈ যাওঁ হ'বলা কিয় এই ৰোহিত ককাইদেউ ঘৰত কাম নকৰো কাম কৰিবলৈ যা তই দেখোন জানোই আকৌ কি কৰিবলৈ যা সুধিব লাগে নে গম পাইছো তই যাবি বাৰু এই শুনচোন কথা এটা কওঁ এই ঘৰত একো খাবলৈ নাই একোৱেই নাইকিয়া এই চাউল দালি বিস্কুট একোৱেই নাই তই চিন্তা নকৰিবি ৰ মই এই ৰোহিত ককাইদেউ ঘৰলৈ যাম বাৰু মই তাৰ আগতেতো কেনেকৈ বজাৰ কৰি দিব লাগে কৰিম এই ৰোহিত ককাইদেউহঁতৰ ঘৰ সেই মাহেকীয়া বজাৰ ইন্দ্ৰ ককাইদেউ দোকানৰ পৰা কিনি আনে নহয় মোকো পঠিয়াই বস্তু আনিবলৈ দোকানৰ পৰা মাল আনিবলৈ এই পাই মাজে মাজে সেই তেনেকৈতো আমি এতিয়া এমাহ হ'ল চলি থকা গম পাইছোঁ এতিয়া মই তেনেকৈ আগতেই গৈ পেলাই সেই ৰোহিত ককাইদেউৰ নামতে কিনি আনিমগৈ আনি পেলাই তোক দি থৈ যাম দি পেলাই সেই মই আকৌ কামলৈ যাব লাগিব ৰোহিতৰ ঘৰলৈ মা তই যে কেনেবাকৈ ধৰা পৰা দেখোন বহুত বিপদৰ হ'ব দেখোন নহয় মোক সেই বজাৰ কৰিবলৈ দিওঁতেই তেতিয়াই মই বিস্কুট আনো খাই কেতিয়াবা তই মেগী খাওঁ বুলি কোৱা হয় মেগী আনো সেই মাজতে সেই কণী চাৰিটা আনিলোঁ সেই তেনেকৈতো খুৱাই আছোঁ এতিয়া সেই তেনেকৈ চলিবই লাগিব আৰু ভগৱানে দিছে যেতিয়া আমাক আৰু একেবাৰে গৰীব কৰি দিছে দুখীয়া কৰি দিছে যেতিয়া তেনেকৈয়ে চলিব লাগিব ভগৱানক কৈহে আনিছোঁ আৰু বোলো প্ৰভু তুমি দেখিবা ধৰা পেলাই নিদিবা চোৰে বোলে সেয়া বোলে আগতে ভগৱানক প্ৰণাম কৰি লয় সেইকাৰণে ময়ো সেই সেৱা সৎকাৰ কৰিহে চুৰ কৰিছোঁ চুৰ কৰাই আৰু দে এইবিলাক একো নহয় মানুহৰতো অভাৱতেই স্বভাৱ নষ্ট হয় একো নহয় তই সেইডাল কথা চিন্তা কৰি পেলাই আকৌ বিপদ মাতি নানিবি কিন্তু ধৰা নপৰিবি ধৰা নপৰো ভগৱান আছে নহয় এই চোৰৰ লগতো ভগৱান থাকে বুজিছ তোৰ লগত কিন্তু ময়ো লাজত পৰিম ধৰা পৰিলে এই নালাগে কেনে পৰিবিগৈ ধৰা মইহে চুৰ কৰিছোঁ আকৌ তই আকৌ চুৰ কৰা নাই নহয় তই আকৌ ধৰা পৰিবলৈ ভগৱানেও জানে দে ভগৱান এই চোৰৰ লগত থাকে কিমান মানুহে চুৰ কৰে সেই চুৰ কৰি জানো ধৰা পৰিছে নপৰো ভগৱান আছে দে এতিয়া যা দে এইটো কামলৈ দেৰি হৈছে নহয় যাওঁ তই এই কাম বন কৰিবি আকৌ মই কৰিম যা আহিছোঁ মই যা কলে যাওঁ আহোঁ বজাৰৰ পৰা বাৰু মই তোক লগ পাম বুলি ভাবি আছো তোক লগেই কৰিব পৰা নাই আচ্ছা হেৰি নহয় এই তোৰতো দোকানত বাকী বহুত হৈ গ'ল কিমান হ'ল তই মানে গমেই নাপাৱ তইতো যোৱা মাহত মোক ৩,০০০ বুলি কৈছিলি ধৰ মই যোৱা মাহততো ইমান বস্তু নিয়া নাই মুড়ি আধা কেজি আৰু কিবা চাবোন এফাল আৰু সেই মিলাই কিবা 4খনে কিমান টকা মাল নিছো কি কথা কৈছ তোৰ প্ৰায় ৪৫০০ টকা হ'ল ৪৫০০ টকা হ'ল তই গমেই নাপাৱ নেকি কেনেকে হ'ল ৪৫০০ টকা কেনেকে হ'ব আৰে কেনেকে নহ'ব বস্তু যদি দোকানৰ পৰা নি থাক বাকী নহ'ব নেকি মইতো নিয়া নাই তেনেকে মই যোৱা মাহত মই তোক কোৱা নাই জানো মুড়ি আৰু কিবা চাবোন এফাল আৰু কি মিলাই কিবা এটা আৰু বেছি হ'লে টকা 400 মই মাল নিছো আৰে ৰ তোৰ ঘৰত যে বুলুৱে কাম কৰে তাই আজি ৰাতিপুৱা মাল লৈ গৈছে প্ৰায় ৯০০,০০০ টকা মানৰ মাল লৈ গৈছে চাউল দালি তেল এইবিলাক এই চিৰা মোৰ কথা কৈ দিছে তোৰ কথা কৈ দিছে তাই আজি 2 দিন হ'ল মোৰ ঘৰলৈ অহাই নাই মোৰ ঘৰত কামেই কৰা নাই তাই আকৌ মোৰ নাম লৈ পেলাই তোৰ দোকানৰ পৰা মাল লৈ কেইবাটো নিছে এইটো কেনেকুৱা কথা কেইবাটো নিছে আজি ৰাতিপুৱা লৈ গৈছে আকৌ তোৰ কথা কৈ পেলাই আৰু আগতেও নিছে তো তেতিয়াহ'লে 4,500 নহয় আৰু কি হ'ব তই গম নাপাওঁতো কি কথা এইবিলাক কথাটোতো ডাঙৰ ঘৰত কাম কৰে তই চাগে পইচা দিয়া নাই মই বেছি মাল নিবলৈ গৈছে বাৰু ঠিক আছে নাই মই টকা তাইক মাহে মাহে ক্লিয়াৰ দিওঁ এইটো কি কথা মইতো একো বুজি পোৱা নাই আচ্ছা এইটো কিবা এটা চোৱা নিশ্চয় কৰিব লাগিব তই ৰচোন মই আহোঁ তই যা তেতিয়াহ'লে তই খোজ খবৰটো কৰি পেলাই বাকী কেইটা দিয়া ব্যৱস্থা কৰিবি ঠিক আছে গম পাইছ নে হ'ব যা মই দি দিম তোৰ পইচা দি দিম দিবি দোকানখন চলাব নোৱাৰো হ'ব ছোৱালী কৃষ্ণ মা এয়া ল এয়া যে চাউল আছে দালি আছে গধুৰ এয়া এটা চাউল আছে দালি আছে তেল আছে আৰু চাউলৰ মাজতে 2টা কণীও আছে বুজিছ মই হ'বলা সেই তেনেকে সেই ৰোহিত ককাইদেউৰ নামতে ইন্দ্ৰ ককাইদেউক কৈছোঁ মই বোলো ৰোহিত ককাইদেউক ঘৰলৈকে নিবলৈ কৈছে এই চাউল কৈছে এইটো ইমান কম দামী চাউলটো সিহঁতে নাখায় নহয় মই বোলো নহয় হেৰি নিবলৈ কৈছে দৰকাৰ আছে দিয়কচোন তাৰপিছতে সেয়া দালিও আনিলোঁ 1 কেজি চেনি আনিলোঁ চাহপাতো আনিলোঁ তাৰপিছত তেলো আনিলোঁ চাউলো এইবিলাক চব আনিছোঁ আৰু চাউলৰ মাজত কণী আছে দেই তই এয়া বনাই পেলাই খাবি মই আকৌ এতিয়া ৰোহিত ককাইদেউ ঘৰলৈ যাবগৈ লাগিব কাম কৰিবলৈ মা তই যে এইবিলাক কৰি আছ ভাল কৰিছ জানো কচোন কিন্তু ৰোহিত ককাইদেউ গম পায় কি হ'ব কচোন তই কথাটো অলপ ভাবি চাইছনে
তাকে অভাৱেহে স্বভাৱ নষ্ট। গম পাইছো সেইখিনি কথা, কিন্তু তইতো কাম ভাল কৰা নাইকিয়া। তই লাগিলে ৰোহিত ককাইদেউ কৈ পেলাই আন। এই কি কৰিবি এতিয়া, ক'লেওতো ধৰ সিমানখিনি পইচা নিদিব। মাজে মাজেতো মই আগতীয়াকৈ পইচা আনিয়ে থাকোঁ। সেই কানিয়ে কাপোৰে মানুহজনীয়ে দিয়ে থাকে। এসোপা কানি কাপোৰ সেই মানুহজনীয়ে দিছে, 2 দিন 3 দিনমানহে পিন্ধিছে। এসোপা মই খুজি পেলাই আকৌ সেইসোপাও আনিছোঁ। একো নহয় দে, ভগৱান সেই জানৰ লগতো থাকে, তই চিন্তা নকৰিবি। জানো তোৰ কথাখিনি মই সকলো জানো। কি কৰিবি কচোন, তইতো এনেকৈ ঘৰখন চলাই আছ। দেউতাতো একো ঠাণ্ডাই নাই, দিনৰ দিনটো খালি মদ খাই পেলাই বিচনাতে পৰি থাকে। কিবা এটা ক'লেও শুনে জানো কচোন? দেউতাৰৰ এইটো স্বভাৱ এতিয়া নহয়, মোক বিয়া পতা আগৰ পৰাই। যিটো ঘটকে মোক সেই ছোৱালী ল'ৰা দেখুৱাই দিছিলে তেতিয়াৰ পৰাই মই পিছতহে গম পাইছোঁ মানুহ এইটো জাত মদাহী। মই বিয়াৰ পিছতে গম পাইছোঁ এইটো একে জাত মদাহী। এই মানুহটো কেতিয়াও ভাল নহ'ব, কেতিয়াও ফোন নহ'ব। গাভৰু ছোৱালী এজনী আছে, মই অকণ ভাল হ'ল নাই। হ'ব, সেইবিলাক উলিয়াব নালাগে। এতিয়া তই দুখ নকৰিবি দে, তই জানই দেখোন দেউতা এনেকুৱা বুলি। তই হ'ব দে, বাদ দে এইবিলাক। এতিয়া যি আনিছ মই সেইখিনি বাৰু ঠিক ঠাক কৰি পেলাই মই কৰোঁগৈ কামখিনি। তই এতিয়া কামলৈকে যা। ঠিক আছে, তই কোৱা কামকেইটাও কৰিবি। মই আহিছোঁ ককাইদেউ ঘৰত কাম বন কৰিবলৈ। ঠিক আছে, যা, মই আছোঁ, যা। কি যে হ'ব, মাইজনী নহ'লে যে ঘৰখন একেবাৰে কিবা হ'ব আৰু। ঝাৰু থ। তই ইন্দৰ দোকানৰ পৰা কি মাল আনিছিলি? আজি কি মাল আনিছিলি? আজি আপোনালোকৰ ঘৰৰে মাল আনিবলৈ দিয়ে যে সেয়াহে আনিছিলোঁ আৰু। মোৰ ঘৰৰ মাল আনিছিলি? হয়, মোৰ 3000 টকা বাকী আছিলে। 3000 পৰা এতিয়া 4500 হ'ল। মই তোক পঠিয়াওঁ তাৰ পৰা কিবা কিবি মাল আনিবলৈ। তই মোৰ কথা কৈ পেলাই তোৰ ঘৰলৈ মাল নিয় ন, তালৈ মাল কঢ়িয়, হয়নে নহয়? মুখেৰে নামাত কিয় তই? মুখেৰে নামাত কিয়? তই কিমান দিন এনেকে কিমান দিন তই মাল খাইছ? সঁচা কথা কৈছ, সঁচা কথা ক। মুখেৰে নামাত কিয়? ককাইদেউ, মোৰ ভুল হৈ গ'ল দিয়ক। মানুহৰ এই অভাৱতে স্বভাৱ নষ্ট হয়। ঘৰত আজি সেই ছোৱালীজনীয়ে ক'লে মায়ে ভিতৰত চাউলো নাই, দালিও নাই, চেনি চাহপাত তেল একোৱেই নাই। মই গৈ পেলাই এই ইন্দ্ৰ ককাইদেউৰ দোকানৰ পৰা মালকেইটা আনিলোঁ। হ'ব, তই এনেই থাকিব নালাগে। তোৰ যদি ঘৰত অভাৱেই, মোক নকলি কিয়? মই তোক নিদিলোহেঁতেন, দিওঁ নে নিদিওঁ? তোক এডভান্স পইচা দিওঁ নে নিদিওঁ? 1 মাহ হোৱা পইচা আগতীয়াকৈ দি দিওঁ কেতিয়াবা, দিওঁ নে নিদিওঁ? শুন, তই ইয়াত কাম কৰিব নালাগে। সেইটো নক'ব। তই ইয়াৰ পৰা ওলা। নহয় ককাইদেউ, সেইটো নক'ব। মই যিটো কৈছোঁ সেইটো শুন। তই আৰু ইয়াত কাম কৰিব নালাগে। তই আজিৰ পৰাই ইয়াৰ পৰা ফুট। ককাইদেউ, মোক ভাত নেমাৰিব, মোক নকৰিব। সেইটো মই আজিৰ পৰা এইটো কাম নকৰোঁ আৰু। নাই, তই মোক আৰু ইয়াত কাম কৰি দিব নালাগে। মই বেলেগ মানুহ চাম। তোক মই বহুত বিশ্বাস কৰিছিলোঁ, বহুত মৰম কৰিছিলোঁ, বুজিছ? তই দুখীয়াৰ কাৰণে, তোৰ গিৰিয়া মদাহীৰ কাৰণে তোক মই ইমান বিশ্বাস কৰিছিলোঁ। তই পইচা তোক আৰু মোক কামত নালাগে। তই পইচা গলি নে? বহুত ভুল কৰিলোঁ। মই এই কামটো কৰিব নালাগিছিলে। কি কৰিম আৰু, মানুহৰ অভাৱে স্বভাৱ নষ্ট হয়। আজি যদি মানুহটোৱে এইখিনি দায়িত্ব ল'লেহেঁতেন সংসাৰৰ, মই এতিয়া মোৰে স্বভাৱ নষ্ট নহ'লহেঁতেন। আজি মোৰ হাতৰ পৰা কামো গ'ল।